গোলকগঞ্জৰ উচিতা গাঁৱত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ দেখি জনগোষ্ঠীয় মঞ্চৰ তীব্ৰ প্ৰতিক্ৰিয়া। ধুবুৰী জিলাৰ গোলকগঞ্জৰ উচিতা গাঁৱত পথাৰত যোৱাকালি এক শোকাবহ ঘটনা সংঘটিত হয়। উচিতা গাঁৱৰ বাসিন্দা সামাদ আলীৰ 22 বছৰীয়া ল'ৰা ইক্ৰামুল হকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল মাছ পথাৰত। প্ৰত্যক্ষদৰ্শীৰ মতে ঘটনাৰ আগনিশা সন্ধিয়া এনামুল হকে মাছ ধৰিবলৈ গাঁৱৰ ধাননি পথাৰলৈ গৈছিল। তাৰ পাছতে তেওঁ ঘৰলৈ উভতি নাহিলে। পিছদিনা পুৱা পথাৰৰ মাজতে তেওঁৰ মৃতদেহ উদ্ধাৰ হৈ স্থানীয় লোকৰ আশংকা দুষ্কৃতিকাৰীয়ে যুৱকজনক নিষ্ঠুৰভাৱে হত্যা কৰি পথাৰত পেলাই থৈ গ'ল। এই ঘটনাক লৈ দেখি জনগোষ্ঠীয় মঞ্চ অসমৰ ধুবুৰী জিলা কমিটিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সংগঠনৰ সভাপতি আৰু সম্পাদক দুয়ো ঘোষণা কৰি কয়, গোলকগঞ্জ আৰক্ষীয়ে অতি শীঘ্ৰে হত্যাকাৰীসকলক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব। যদি আৰক্ষীয়ে হেমাহি কৰে তেন্তে দেখি জনগোষ্ঠীৰ মঞ্চে ৰাজপথত বৃহৎ আন্দোলন গঢ়ি তুলিব। ঘটনাৰ ফলত উচিতা গাঁওখনত তীব্ৰ উত্তেজনা পৰিলক্ষিত হৈছে। গোলকগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। এই ঘটনাত আমি স্তম্ভিত হৈ গৈছোঁ, গোটেই ৰাইজ স্তম্ভিত হৈ গৈছে। আপোনালোকেতো গম পাইছেই, আমি থানাত আহিছিলোঁ খবৰ ল'বলৈ। তদন্তকাৰী বিষয়া যথেষ্ট তৎপৰতাৰে তদন্ত আৰম্ভ কৰিছে। আমি শুনি সুখী হৈছোঁ। খুব সোনকালে হয়তো দোষী কৰায়ত্ব কৰিবলৈ সক্ষম হ'ব, আমি আশ্বাস পাইছোঁ তেনেকুৱা। কিন্তু যদি কোনো ধৰণৰ হেমাহি হয়, আমি একেধৰণৰ কথাই ক'ম, আমি তীব্ৰ আন্দোলন ইয়াৰ বিৰুদ্ধে গঢ়ি তুলিবলৈ বাধ্য হ'ম। আপোনালোক নিশ্চয় শুনা পাইছে, যোৱাকালি গোলকগঞ্জৰ ওচৰত উচিতাত এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে। আমাৰ দেখি জনগোষ্ঠীয় মঞ্চৰ এক ৰায়পুৰ আঞ্চলিকৰ কৰ্মী আকৰামুল হক, পিতাৰ নাম সামাদ শেখ, তেওঁক কোনোবাই ৰাতি নিৰ্মমভাৱে হত্যা কৰিছে। ইয়াত গোচৰ হৈছে, গোচৰৰ পিছত তদন্ত প্ৰক্ৰিয়া চলি আছে, কিন্তু এতিয়ালৈকে হত্যাকাৰীক চিনাক্ত কৰিব পৰা নাই বা কৰায়ত্ব হোৱা নাই। ইক্ৰামুল হক, ভুক্তভোগী ইক্ৰামুল হক এই অঞ্চলৰ এজন নিৰীহ আৰু অতি অমায়িক বিশিষ্ট ভদ্ৰ মানুহ। তেওঁৰ কাৰো লগত আজিলৈকে কোনো কাজিয়া পেচাল হোৱা নাই। আমাৰ গাঁৱৰ মানুহে, আমাৰ সংগঠন ইতিমধ্যে আমাক জনাইছে আৰু সকলোৱে জানে, কথাষাৰ কৈ আছে। গতিকে এনেকুৱা এজন মানুহক কোনে নিৰ্মমভাৱে হত্যা কৰিলে, কোনে এই কামটো কৰিলে, তেওঁক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে। এইটো দেখি জনগোষ্ঠীয় মঞ্চ ধুবুৰী জিলা সমিতিৰ লগতে ৰায়পুৰ আঞ্চলিক সমিতি আৰু গোলকগঞ্জ আঞ্চলিক সমিতিৰ দাবী। আমি ইতিমধ্যে গম পাইছোঁ, প্ৰশাসনে আমাক জনাইছে যে তেখেতসকল পূৰা চেষ্টা চলাই আছে, বিভিন্ন ধৰণৰ টেষ্ট এইবোৰ ৰিপৰ্ট কালেকশ্যন কৰি আছে, কোন হত্যাকাৰী নিৰ্ণয় কৰিব বুলি কৈ আছে। তথাপি আমি প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ যে অতি সোনকালে এই হত্যাকাৰীক উলিয়াই বাহিৰ কৰিব লাগে আৰু ভুক্তভোগীক ন্যায় প্ৰদান কৰিব লাগে। আৰু আমি যদি গম পাওঁ যে এই তদন্তত যদি হেমাহি কৰা হৈ আছে, যদি সময়মতে যদি তাক ধৰা নহয়, হত্যাকাৰীক কৰায়ত্ব কৰা নহয়, তেন্তে দেখি জনগোষ্ঠীয় মঞ্চৰ লগতে এই অঞ্চলৰ হাজাৰ হাজাৰ ৰাইজ আমি ৰাজপথত আহিবলৈ বাধ্য হ'ম। আমি তীব্ৰ গণ আন্দোলন কৰি তুলিবলৈ বাধ্য হ'ম আৰু আমি আশা ৰাখিছোঁ নিশ্চয় প্ৰশাসনে এই কাম অতি সোনকালে কৰিব, এই হত্যাকাৰীক নিশ্চয় কৰায়ত্ব কৰিব।